পুতেক যাব হোষ্টেল আৰু মাকে তাকে লৈ কান্দা আৰম্ভ কৰিলেই। তাৰমানে ফাৰ্ষ্ট হোষ্টেলত থাকি পেলাই পঢ়িব, মানে একেবাৰে ঘৰৰ পৰা প্ৰথম ওলাই আহিছে হোষ্টেলত থাকিব আৰু তাতে থাকি পঢ়িব। আৰু দেখিছেনে ঘৰৰ কুকুৰটোৱেও কেনেকৈ সি ভুকিছে, সি গম পাইছে যে ই ক'ৰবাত যায় আৰু গতিকে তাৰমানে তাৰো টেনশ্যন হৈ গৈছে, কাৰণ ই মৰম কৰি থাকেতো। আৰু আমাৰ এই হোষ্টেল বয় আহি আছে গাড়ীখনলৈ, আমি বহি আছোঁ গাড়ীখনত, আৰু আমি ইয়াৰ পৰা এতিয়া আমাৰ হোষ্টেল আৰু কলেজ অভিমুখে যাত্ৰা আৰম্ভ কৰিম। যেতিয়া মানুহে প্ৰথম জীৱনৰ হোষ্টেল যায়, হোষ্টেলৰ সেই প্ৰথম দিনটোৰ কথা কোনেও নাপাহৰে। আৰু সকলোৱে এটা সপোন থাকে, হোষ্টেলত থাকি পঢ়িম আৰু ভাড়াঘৰত থাকি পঢ়িম, মুঠতে কলেজ লাইফটো এনজয় কৰিম বুলি 95% ল'ৰাই ভাবি থাকে। আৰু 5% ল'ৰাই ভাবে কি যে হোষ্টেলত থাকি পঢ়িম, ঘৰত বা ঘৰৰ পৰা অহা যোৱা কৰি পঢ়িম, নতুবা ভাড়াঘৰত থাকি পঢ়িম, কিন্তু লাইফটো বনাব লাগিব। সিহঁতৰ সৰুৰ পৰা এটা লক্ষ্য থাকে। আৰু বেছিভাগ ল'ৰা মানে কি হ'ল, এতিয়া যিহেতু টিনেজ এজ হয়, তো টিনেজ বয়সত মানে এটা পৰিৱৰ্তন হয় আৰু বহুত কথা বস্তু লাইটলি লৈ থাকে বা আৱেগ বেছি থাকে, ইম'শ্যন বেছি থাকে। এইটো সময়ত মানুহৰ কিছুমান অসুবিধা হয়। তো পঢ়াৰ লগে লগে বাকী কামখিনিও আগুৱাই যাব লাগিব। কিছুমানে এই সময়টোত খেলা ধূলা, কালচাৰেল ছাইট বা অন্যান্য ক্ৰিয়েটিভ কিছুমান কামত কি কৰে, তেওঁলোকে অংশগ্ৰহণ কৰে, মানে এইটো আপডেট কৰিবলৈ বিচাৰে, উন্নতি কৰিবলৈ বিচাৰে। কিন্তু আজিৰ দিনটো বেলেগ হ'ল, আজিৰ দিনবিলাক সম্পূৰ্ণ বেলেগ। আজিৰ পৰা 20 বছৰ আগৰ কথাবিলাক বেলেগ আছিল, 10 বছৰ আগৰ কথাবিলাক বেলেগ আছিল। কিন্তু আজিৰ এই সময়খিনিৰ কথা বেলেগ। আজিৰ সময়খিনি ল'ৰা ছোৱালীবিলাকে একচুৱেলি কি কৰিব বিচাৰে প্ৰকৃততে মানে ক'ব নোৱাৰোঁ। এইটো যেতিয়া ৰিজাল্টটো আহিব, ৰিজাল্ট অহাৰ পাছতহে আমি গম পাম যে ল'ৰা ছোৱালীবিলাকে প্ৰকৃততে কি কৰিব বিচাৰে পঢ়ি শুনি পেলাই। কাৰণ পৃথিৱীখন মানে দ্ৰুতগতিত খুব মানে স্পীডত চেঞ্জিং হৈ গৈ আছে, প্ৰতিটো বস্তু চেঞ্জিং হৈছে। আজি এইটো বস্তু দেখিলে কাইলৈ সেইটো চেঞ্জ হৈ গ'ল, আকৌ এইটো ট্ৰেণ্ড দেখিলে তাৰ আকৌ পিছদিনাখনে এটা বেলেগ ট্ৰেণ্ড আহি গ'ল। মানে যিকোনো বস্তু আপডেট হৈ গৈ আছে। গতিকে তুমি ক'ব নোৱাৰে যে কাৰ মানে কোনে কি ৰূপ লয় সময়ত। কিন্তু আজি মোৰ এটা ভাইটি গৈ আছে, সি ফাৰ্ষ্ট BSc এগ্ৰিকালচাৰ এডমিশ্যন ল'লে গোলাঘাটস্থিত এখন কি মই নামটো নাজানো, মই তাত গৈ দেখাই আছোঁ আপোনাক। তাৰ এতিয়া হোষ্টেলৰ আজি প্ৰথম দিন, আৰু প্ৰথম দিন আজি থাকিব আৰু কাইলৈৰ পৰা তাৰ ক্লাছ আৰম্ভ হ'ব। আৰু এইটো খুব সম্ভৱ ফাৰ্ষ্ট বেষ্ট হ'ব নেকি। গতিকে এখন ভাল বুলি শুনিছোঁ, চ' তাক মই দেখাই আছোঁ আপোনালোকক। মই গৈ আছোঁ, মোৰ লগত আছে আমাৰ ৰূপাংকৰ, আৰু এইফালে ইহঁত দুটা এইকেইটা বহি আছে, আৰু বাপেক আছে তেওঁলোকৰ। বঢ়িয়া, গৈ থাকক, চাই থাকক মোৰ ভিডিঅ'। গড়েল টাউনশ্বিপ পাই গ'লোঁ আহি, আৰু ইয়াৰ পৰা অতি কমেও 40 কিলোমিটাৰটো নিশ্চয়কৈ হ'ব। আৰু কথাটো হ'ল কি, 40 কিলোমিটাৰ মানে গোলাঘাটৰ পৰাও এই কলেজখন 7-8 কিলোমিটাৰ দূৰত হ'ব। তাৰমানে যিটো টাউনৰ পৰিৱেশটো তাৰমানে এই কলেজখনে পোৱা নাই। তাত বেছি দোকান পোহাৰো নাই, বেছি সমাগমো নাই, খেতি বাতি আছে ধৰক, মানে গাড়ী অহা যোৱা কৰি থাকে, ৰাস্তাটো ভাল পকাই হয়, আৰু এটা পঢ়াৰ কাৰণে এটা পৰিৱেশ এটা আছে তাত। কথাটো সেইটোৱে। ওচৰতে মেডিকেল কলেজ হৈ আছে, ইঞ্জিনিয়াৰিং কলেজ হৈ আছে। গতিকে সেই যিখন ঠাইখন, সেই ঠাইখন এটা সময়ত আৰবান এৰিয়ালৈ ৰূপান্তৰিত নিশ্চিতভাৱে হ'বগৈ। ৰাস্তা ভাল আৰু কাৰেণ্ট ছাপ্লাইটো ভাল, পানী ভাল, বছ ইমানেই লাগে আমাক ষ্টুডেণ্ট লাইফৰ কাৰণে, এইটোৱে। আৰু মেইনলি কথাটো হ'ল কি, ষ্টুডেণ্টখিনি ভাল হ'ব লাগিব। ষ্টুডেণ্ট হওক, বিভিন্ন ঠাইৰ পৰা ষ্টুডেণ্টবিলাক আহিব, কোন কেনেকুৱা ধৰণৰ সিহঁতে চাগে সপ্তাহৰ ভিতৰত গম পাই যাব, ল'ৰা ছোৱালীয়ে গম পাই যায় মানে। তো সেই হিচাপত মিলাই লয়। আৰু আজিকালি ল'ৰা ছোৱালীবিলাক আগৰ লিখা ল'ৰা ছোৱালী লিখা নহয়, কেলৈ আগৰ এটা ৰেগিং বোলা বস্তুৰ পৰা আজিকালি প্ৰায় মুক্ত হৈছে। মই শুনা নাই, কেলৈ আজিকালি
মানে আপডেট হৈ গ'ল বস্তুবিলাক যেতিয়া পৰ্টেল আহি গ'ল নিউজ আহি গ'ল বা ছ'চিয়েল মিডিয়াৰ যুগ হৈ গ'ল তো সেই হিচাপত চাবলৈ গ'লে বস্তুটো বহুত এৱাৰনেছ হৈ গ'ল তাৰমানে এই বস্তুটো খালি কিছুমান ডাঙৰ ডাঙৰ কলেজত এইবিলাক শুনা পাই থাকোঁ এতিয়াও আৰু ইয়াততো মই আজিলৈকে শুনা নাই যদি আপোনালোকে ক'ৰবাত শুনা পাইছে ক'বচোন বাৰু তাৰ ওপৰতো মই ভিডিঅ' বনাব চেষ্টা কৰিম এইখন আজি কিবা বজাৰ আছে নেকি বাৰু বিহৰা বজাৰ পাৰ হৈ আহিলোঁ কিন্তু এইখন হৈ গ'ল তেল গৰমৰ ওচৰত এইখন কি বজাৰ নাজানো আৰু এইখন কিবা কানাইঘাট বজাৰ ন ইয়াত বহুত মানুহ যথেষ্ট মানুহ হয় দেই আৰু কি হ'ল আজি দেওবাৰ আৰু NRLৰ যিখিনি চাকৰিয়াল আছে দামী দামী গাড়ী লৈ আহে দামী দামী মাছ কিনি লৈ যায় বিন্দাছ বজাৰ কৰে আৰু লৈ যায় আৰু বাকী গাঁৱৰ পৰা আহে ফ্ৰেছ তাজা তাজা চব্জি এয়া চাই লওক কাৰ্বি পাহাৰৰ পৰা কিছুমান আহে কাৰ্বি মানুহ কিছুমান দেখিছোঁ ইফালে বিহৰাত আছে গৰু বজাৰ আৰু ছাগলী বজাৰ চব বজাৰ আছে বিহৰাখন বৃহৎ ডাঙৰ বজাৰ হয় কিন্তু এই মিয়া ক্লেছটো হোৱাৰ পাছত কিছুমান মিয়া বেপাৰীবিলাক অহা দেখা নাই কিন্তু এইখন সৰু বজাৰ কিন্তু প্ৰায় বস্তু ইয়াত পোৱাটো মানে পায় আৰু এইখিনি গৰু দেখিছে নাই গৰু মানে গাঁৱলীয়া গৰু বুলি কয় যে এই পাহাৰৰ কাষত মানে বৰ ধুনীয়া ধুনীয়া ঘাঁহনি আছে এই ঘাঁহনিবিলাক এই গৰু পালকবিলাকে চৰাবলৈ নিয়ে বৰ ডাঙৰ গৰু এটা দেখিছোঁ দেই গাহৰি কটা কাটছে গাহৰি কটা ফালে মোৰ কেমেৰা মই ঘূৰাব নোৱাৰোঁ কেলৈ মোৰ কেমেৰা এফালেহে থাকিব ডাম্পাৰ আৰু টেংকাৰ কেইদিনমান আগত এটা দেখা পাইছিলোঁ ভিডিঅ' মানে এটা নিউজ কাট এটা আহি গৈছিলে তাত লিখা আছিল ডাম্পাৰ চলিব ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 7টালৈকে তাৰ বাহিৰে যদি ডাম্পাৰ চলা কোনোবাই দেখা পায় ফটো মাৰি পেলাই পুলিচক দিবলৈ কৈছে আৰু পুলিচে ফাইন কাটিব এইটো টাইম 8ত সম্ভৱ নিউজটো দিছিল কিন্তু কিমান দূৰ সঁচা মই নাজানো কিন্তু হয় প্ৰকৃততে ডাম্পাৰ আৰু টেংকাৰবিলাক ৰাতিহে চলাব লাগে আৰু এইটো এটা নিয়ম কৰিব লাগে কাৰণ ডাম্পাৰ মানে হৈ গ'ল এক প্ৰকাৰ জমদূতৰ লিখীয়া ডাম্পাৰ কেলৈ ডাম্পাৰে মহতিয়ালে তাৰমানে এইটো একো নাথাকে আৰু যিমান দুৰ্ঘটনা হৈছে ৰাতিপুৱা গধূলি বা আবেলি দুপৰীয়া একদম ডাম্পাৰ খুন্দাত নিহত ডাম্পাৰে খুন্দিয়ালে আমুক ডাম্পাৰৰ লগত এনেকুৱা ধৰণৰ কথা মানে ডাম্পাৰটো অতি ভয়ানক বস্তু তাত কিমান টন যেতিয়া শিল বা বালি লৈ আনিব আৰু যেতিয়া যিবিলাক চেঙেলীয়া ড্ৰাইভাৰবিলাকে যেতিয়া চলাই আহিব তেতিয়া মানে সিহঁতে আৰু পৃথিৱীৰ মানে ৰজা বুলি ভাবি লয় ডাম্পাৰ মানে এটা ভয় লগা শব্দ হৈ পৰিছে দিনক দিনে কাৰণ আমাৰ ৰাস্তাবিলাকো ঠেক আৰু গাড়ী সংখ্যাও বাঢ়িছে মানুহৰ সংখ্যাও বাঢ়িছে আৰু কথাটো হৈ গ'ল তাতকৈ ভয়ানক কথাটো হৈ গ'ল চালকবিলাকে মদ্যপান কৰে আৰু মদ্যপান কৰি গাড়ী চলায় আৰু এক্সিডেণ্টটো কৰি দিয়াৰ পাছত সি মদ খাইছেনে মদ নাই খোৱা সেইবিলাক আৰু চিন্তা কৰি লাভ নাই কেলৈ কাৰোবাৰ জীৱন গুচি যাবলৈ আছে কাৰোবাৰ কিবা প্ৰপাৰ্টি ক্ষতি হ'বলৈ আছে গতিকে চৰকাৰক এটা আহ্বান জনাইছোঁ এই ডাম্পাৰবিলাকক ৰাতি চলোৱা ব্যৱস্থা কৰক যাতে আমাৰ মানুহৰ জীৱনৰ যিটো মূল্যটো যাতে বাচি থাকে আমি ৰঙাজান আহি পাই গ'লোঁ আৰু ইয়াৰ পৰা 7 কিলোমিটাৰ গোলাঘাট আৰু তাৰ পৰা আৰু 5-6 কিলোমিটাৰ গ'লে আমি সতী সাধনী বিশ্ববিদ্যালয় নহয় জানো সেইখন পাম আৰু তাতেই এতিয়া এডমিশ্যন ল'লে আৰু তালৈকে আমি গৈ আছোঁ কি আন্ধাৰ নামি আহিলে খুব ব্যস্ত ৰাজপথ আৰু এইফালে দেখিছে নহয় এইফালে গুচি গৈছে চিধাকৈ গুচি গৈছে ডিমাপুৰ ছাইডত আৰু এইফালে আমি গোলাঘাট ফালে ধুনীয়াকৈ সোমাই আহিলোঁ গোলাঘাট আৰু ৰঙাজান সংযোগী এই ৰাস্তাটো আজি এবছৰে হ'ল এইটো এটা নৰক যান্ত্ৰণাটো আমি পাই আছোঁ এইফালে আহিলে ধূলি বাদে আৰু বেলেগ নাপায় বাবু টিকেন ধাবা আমি টিকেনদা ধাবা বুলি এখন ধাবা আছে গোলাঘাটৰ বিখ্যাত ধাবা এইখন মানে টিকেনদা ধাবা বুলি ক'লে বিখ্যাত আৰু হোটেলখন সৰু কিন্তু একে ভিতৰ ফালে আছে কিন্তু কথাটো হ'ল কি এইখনৰ কথা চবেই গম পায় মানে চবেই হলাগে এইখনৰ কথা কেলে হলাগে মানে
খানা বহুত ভাল দিয়ে কম মূল্যত আপুনি ধুনীয়া খানা খাব পাব আৰু ভাল লাগে আৰু বস্তুটো ওচৰতে এখন পথাৰ এখন আছে তাৰপৰা ধুনীয়াকৈ বতাহ আহি থাকে আৰু আমি তাতে বহিলে পকা নহয় খেৰৰ হয় আৰু তলটো ফ্ল'ৰ নহয় কিন্তু মজা আৰু আহি পেলাই কেতিয়াবা খাই যাব কম মূল্যত এসাঁজ যদি আপুনি 5 বছৰ তলত বা 6 বছৰ তলৰ যদি শিশু হয় তেওঁলোকক ফ্ৰী খানা দিয়া হয় ইয়াত সেইটো মই ইয়াত কৈ থলোঁ তথাপিও 5G চলে একদম মানে চলিছে 5G হ'ব দে ভগৱান গগা হোষ্টেলত 5G পালে হ'লে আধা সমস্যা দূৰ হৈ গ'ল মোৰ বেলেগ একো নাই এতিয়া আহি পাই গ'লো একে যিখন হোষ্টেলৰ কথা কৈছিলোঁ তাত য'ত থাকিব এয়া হোষ্টেলত যোৱা ৰাস্তাটো দেখিছে নাই মানে একদম সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ আমি ভাবিছিলোঁ মানে ইমান অকণমান টাউন এৰিয়া হ'ব নেকি বা দোকান পোহাৰ আছে মানুহৰ ঘৰ লাইট কিবা কিবি মানে এয়া দেখিছে নাই ৰাস্তা চাওক আপুনি ৰাস্তা চাওক আন্ধাৰ চাৰিওফালে আন্ধাৰ আমাৰ যদি গাড়ীখন নহাহেঁতেন তাৰমানে এইফালে এইটো ঘোপ মৰা আন্ধাৰ বুলি কয় যে সেইটোৱে তাৰমানে আমি গৈ আছোঁ এতিয়া ৰাস্তা অৱস্থা দেখিছে কিন্তু চিধাই হ'ব এইফালেতো ৰাস্তা নাই বাহনীখন পাৰ হৈ যাব লাগিব হয় এইটোৱে হৈ গ'ল মুনশ্বাইন হোষ্টেল ল'ৰা ছোৱালী ইতিমধ্যে আহি গ'ল ছোৱালী নাহে বাৰু ল'ৰাহে আছে এইটো অকল ল'ৰা হোষ্টেল ইয়াত 22জন ল'ৰা আছে বুলি কৈছে আমাৰ ৰাইজ ৰেডি দেই আজিৰ কাৰণে চাওঁ এইফালে হোষ্টেলৰ প্ৰথম দিন আজি আৰু কেনেকুৱা লাগিছে বাবু এয়া হ'ল হোষ্টেল বহুত সুবিধা আছে বাৰু বহুত সুবিধা কিন্তু নিজে অকণমান মেনেজ কৰি ল'ব লাগিব কলেজত থকা দিনলৈ মনত পৰি গৈছে কিন্তু আমাৰ ভাগ্য নহ'ল আমি হোষ্টেলত থকাৰ আৰু আমাৰ হোষ্টেলত থকা আমাৰ আমি চোকাও নাছিলোঁ যে হোষ্টেলত থাকি আমাক পঢ়ুৱাব আমি ভাড়াঘৰত থাকিলোঁ আৰু আমি কলেজ শেষ কৰিলোঁ কিন্তু এই পঢ়া শুনাত ভাল গতিকে হোষ্টেলত থাকিব লাগিব আৰু ভাল মানুহ হ'ব লাগিব এইটো আশা কৰিছোঁ বাপেকে চিন্তা কৰি আছে মানে কি আজি ল'ৰাটো এৰি থৈ গৈছোঁ আৰু আগতে এনেকৈতো এৰি থৈ গৈছে নেকি ক'ৰবাত যোৱা নাই নহয় এয়া জীৱন এনেকুৱাই নিব দেই